সেৱন বন্ধ কৰক। বৰপেটাৰ শ্ৰীমন্ত শংকৰ মাধৱ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ উদ্যোগত বৰপেটা চহৰৰ নিকটৱৰ্তী আখৰী শিক্ষানুষ্ঠান শ্ৰীমন্ত শংকৰ মাধৱ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত আজি ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰ মাধৱ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰক, মাদক দ্ৰব্য সেৱন বন্ধ কৰক, ধূমপান বৰ্জন কৰক আদি শ্লোগান আওৰাই নালিৰ পাৰ, কৰেতল আদি ঠাইত সমদল কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস পৰিলক্ষিত হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰ মাধৱ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় প্ৰাংগণত ধঁপাত বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰ মাধৱ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ ছাদেক আলী আহমেদ আদৰণি ভাষণ আগবঢ়োৱা সজাগতা সভাখনৰ আদৰে বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ জিলা প্ৰচাৰ মাধ্যম বিশেষজ্ঞ আমিৰুল হকে ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত হোৱা বেমাৰ আজাৰ ক্ষয় ক্ষতিৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে বৰপেটাৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ অজিত শৰ্মাই। ধঁপাত সেৱনৰ ওপৰত কেনেধৰণে আইন বাধা দিব পাৰে তাৰ ওপৰত বিতং ব্যাখ্যা কৰি বক্তব্য প্ৰদান কৰে বৰপেটা জিলা আইন সেৱা প্ৰাধিকৰণৰ মুখ্য উপমুখ্য বিষয়া মুছাৰফ খানে। সজাগতা সভাৰ অন্তত বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়ায় ডাক্তৰ অজিত শৰ্মাই। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNKD নিউজ। ধঁপাত সেৱন বন্ধ কৰক, ধঁপাত সেৱন বন্ধ কৰক, ধঁপাত সেৱন বন্ধ কৰক। ধঁপাত